নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ মই ভৈৰৱ ছাৰে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণী গণিতৰ প্ৰথম অধ্যায় অখণ্ড সংখ্যা। এই পাঠৰ আজি আমি অনুশীলনী 1.2 থকা 3 নম্বৰ প্ৰশ্নটোৰ থকা যিকেইটা আখৰে লিখা অংক আছে এই অংককেইটা আজি আমি সমাধান কৰিবলৈ শিকিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি চাওঁ 3 নম্বৰৰ এক অংকটো। এই প্ৰশ্নটো দিয়া আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল বিয়োগ 33। ইয়াতে দুটা অখণ্ড সংখ্যা যদি পূৰণ কৰা হয় সেই অখণ্ড সংখ্যা দুটা পূৰণ কৰিলে পায় বিয়োগ 33। তাৰে এটা সংখ্যা 11 হলে আনটো কিমান? ইয়াতে দুটা সংখ্যাৰ কথা কৈছে আৰু যি দুটা সংখ্যা পূৰণ কৰিলে পূৰণফলটো হ'ব 33। গতিকে আমি প্ৰথমে লিখি ল'ম আমাক দিয়া কথাকেইটা। আমাক দিয়া আছে যে পূৰণফলটো হয় বিয়োগ 33। গতিকে আমি লিখিলোঁ যে পূৰণফল বিয়োগ 33। তাৰপিছতে এটা সংখ্যা দিয়া আছে 11। গতিকে লিখিলোঁ যে এটা সংখ্যা 11। তেতিয়াহ'লে আমি উলিয়াব লাগে আনটো সংখ্যা কি হ'ব। যিহেতু আমাক ইয়াত পূৰণফলটো দিয়া আছে গতিকে আমি আনটো সংখ্যা উলিয়াবৰ কাৰণে আমাক যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটোৰে আমি হৰণ কৰি দিম। যিহেতু পূৰণ কৰি এটা উত্তৰ পাই আছে যিটো উত্তৰ হয় বিয়োগ 33 হয়। গতিকে আনটো সংখ্যা পাবৰ কাৰণে পূৰণৰ যিটো ওলোটা প্ৰক্ৰিয়া বা পূৰণৰ বিপৰীত যিটো প্ৰক্ৰিয়া, পূৰণৰ বিপৰীত প্ৰক্ৰিয়াটো হৈছে হৰণ। গতিকে আমি পূৰণফলটোক হৰণ কৰি দিব লাগিব। ইয়াতে আমাক যিহেতু পূৰণফলটো দিয়া আছে বিয়োগ 33 গতিকে আমি ইয়াতে পূৰণফলটোক অৰ্থাৎ বিয়োগ 33ক আমি হৰণ কৰিব লাগিব যিটো সংখ্যা দিয়া আছে 11। সেই 11 সংখ্যাটোৰে আমি হৰণ কৰিব লাগিব। এতিয়া যদি আমি হৰণ কৰোঁ ইয়াতে মন কৰিবা প্ৰথমে আমি সংখ্যাকেইটা চাই ল'ম। প্ৰথমে আমি হৰণ কৰিম 11ই 33ক। 11ই 33ক হৰণ কৰিম। 11 3 গুণ 33। 11ই 33ক 3 বাৰ যায়। গতিকে আমি উত্তৰত লিখিম 3। তাৰপিছতে চাম আমি চিনটো যিহেতু মাইনাছ এটা আছে, মাইনাছ আৰু প্লাছ যেতিয়া আমি নিগেটিভ নাম্বাৰ বা ঋণাত্মক সংখ্যা এটাক যেতিয়া ধনাত্মক সংখ্যাৰে হৰণ কৰোঁ তেতিয়া হৰণফলটো হ'ব বিয়োগত আহিব। গতিকে উত্তৰটো হ'ব বা আনটো সংখ্যা হ'ব বিয়োগ 3। এইবাৰ আমি চাওঁ আহা 3 নম্বৰ 2 প্ৰশ্নটো। এই প্ৰশ্নত দিয়া আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল বিয়োগ দিয়া নাই, পূৰণফল দিয়া আছে 51 দিয়া আছে। দুটা সংখ্যা দিছে যি দুটা সংখ্যা পূৰণ কৰিলে পায় 51। তাৰে এটা সংখ্যা বিয়োগ 1 হ'লে আনটো সংখ্যা কিমান হ'ব? আমি গতিকে অংকটো যদি আৰম্ভ কৰোঁ প্ৰথমে লিখিম যে পূৰণফলটো দিয়া আছে 51 দিয়া আছে 51 আৰু এটা সংখ্যা দিয়া আছে বিয়োগ 1। আনটো সংখ্যা কিমান হয় জানিবৰ কাৰণে আমাক যিটো হয় পূৰণফলক আমি এটা সংখ্যা যিটো সংখ্যা দিয়া আছে বিয়োগ 1ৰে হৰণ কৰি দিব লাগিব। আকৌ আমি প্ৰথমে হৰণটো কৰি লওঁ। 1 যদি 51ক হৰণ কৰোঁ তেতিয়াহ'লে উত্তৰটো হ'ব 51। তাৰপিছতে চিনৰ ক্ষেত্ৰত যদি আমি চাওঁ এটা প্লাছ সংখ্যাক যেতিয়া নিগেটিভ নাম্বাৰ এটাই হৰণ কৰিম তেতিয়াহ'লে উত্তৰত আহিব মাইনাছ। গতিকে আনটো সংখ্যা হ'ব বিয়োগ 51। এবাৰ চাওঁ আহা 3 নম্বৰ একেবাৰে শেষৰ অংকটো। ইয়াতে দিয়া আছে যিকোনো অখণ্ড সংখ্যা এৰ বাবে -1 × এৰ মান কি হ'ব? ইয়াতে এটা অখণ্ড সংখ্যা এটো হৈছে এটা অখণ্ড সংখ্যা। সেই অখণ্ড সংখ্যাৰ লগত যদি -1 পূৰণ কৰা হয় তেতিয়াহ'লে উত্তৰটো কি হ'ব? প্ৰথমে আমি সংখ্যাকেইটা পূৰণ কৰিম। 1 আৰু a পূৰণ কৰিম। 1ৰ লগত যদি আমি a পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব a। তাৰপিছতে চাম আমি চিন যিহেতু এটা প্লাছ আৰু এটা মাইনাছ সংখ্যা হয় গতিকে পূৰণফলটো হ'ব -a। তেতিয়াহ'লে -1 × এৰ মানটো হ'ব -a। ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল। আমি বাকী অংকবোৰৰ আলোচনাৰ সৈতে তোমালোকক নতুন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম বুলি আশা ৰাখি আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নমস্কাৰ।